আজি এইফালে চাওকচোন বাঁহৰ চুঙা বহুত কটা হ'ল দেই কি কাৰণে জানেনে চুঙা চাউল খাবৰ কাৰণে আৰু চুঙা চাউল খোৱা বাঁহটো এইটো নহয় দেই আপোনালোকে যিসকলে জানে বাঁহটোৰ নামটো জনাবচোন কমেণ্ট কৰি মই আগতে মাৰ ঘৰত থাকোঁতে খাইছিলোঁ সেইটো বাঁহত খুবেই ভাল লাগে তাত মানে অকণমানো লাগি নধৰে আৰু বাঁহৰ ভিতৰত যিটো মানে চামনি থাকে ধৰক ছালটো থাকে সেইটো তাতে লাগি ধৰি আহে ইমান ধুনীয়া লাগে দেখি আৰু খাবলৈও ভাল আৰু এয়া দেখা পাইছে মই চাউল ৰাতিপুৱাই তিয়াই ৰাখিছিলোঁ সন্ধিয়া সময়ত এয়া পুৰিব লৈছোঁ আৰু জুইত আৰু এয়া ব্যৱহাৰ কৰিছোঁ শুকান কলপাত দেই ধুই থোৱা আছিলে মুখখন বন্ধ কৰিবৰ কাৰণে কলপাত ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া ধুনীয়াকৈ এইফালে জুইত পুৰা হ'ব আৰু এয়া একচুৱেলি বাইদেউ ঘৰলৈ নিবৰ কাৰণে বনাই থকা হৈছে দেই গুৱাহাটীলৈ হঠাৎ আহিব লগা হ'ল কি কাৰণে আহিব লগা হ'ল আপোনালোকক জনাম বাৰু এইটো আমাৰ ৰিভাঞ্চৰ টোপনি এইফালে চাওক আৰু আমাৰ চুঙা এইয়া জুইত মানে বনি আছে আৰু এইফালে লগতে অলপ শাক পাচলি লৈ লৈছোঁ এইবিলাক আলু আগ পালেং আৰু এইফালে খুতৰা অলপ বিশেষ তেনেকুৱা চব্জি নাই এইবাৰ বাৰীত কবি হোৱাই নাই নহ'লে আনবাৰ বহুত চব্জি থাকে এইফালে মূলা ফ্ৰেঞ্চ বিন এনেকৈ অলপ লৈ লৈছোঁ আৰু অমিতা লৈছোঁ দেই দেখাবলৈ নহ'ল আৰু সেই